हेलो फ्रेंड्स, अस्सलामु आलैकुम, नमस्कार। आज अन्य এটা ভিডিও লৈ আহিছোঁ আপোনালোকৰ মাজত। চাব, ভাল লাগিলে লাইক শেয়াৰ কমেণ্ট কৰিব, সাবস্ক্ৰাইব কৰিব। আজি মই কি বনাইছোঁ দেখাই পাইছে, বহুতে চিনিয়ে পাইছে দেখাৰ লগে লগে নিশ্চয়। আজি মই বৰা চাউলৰ লাডু বনাম। বিহু ঈদ সব একেলগে বৰা চাউলৰ লাডু বনাইছোঁ। মই বৰা চাউল লৈছোঁ। চাউলখিনিত মই অকণমান নিমখ দিছোঁ। নিমখ দি পানী অলপ ছিটিয়াই পেলাই মই এনেকৈ অলপ সানি পেলাই থৈ দিম 5 মিনিটৰ কাৰণে। কি হয়, চাউলখিনি অকণমান ফুলে, তেতিয়া ভাজোঁতে সুবিধা হয়, ভাল হয়, মানে সুবিধা নহয়, মানে ভাল হয়, ফুলে চাউলটো। সেইকাৰণে মই নিমখ আৰু পানী অকণ ছিটিয়াই থৈ দিছোঁ। 5 মিনিট পিছত চাওক, ঝৰঝৰীয়া হৈ গ'ল। মই হাতেৰে মোহাৰি দিওঁতে ঝৰঝৰীয়া হৈ গ'ল। এতিয়া মই অলপ অলপকৈ এইখিনি ভাজি ল'ম। এইখিনি ভাজাটো অকণমান যেতিয়া চাউলটো ফুলা ফুলা নিচিনা হৈ আহিব, তেতিয়া গম পাব লাগে যে এইটো ভাজা হৈ গ'ল। আৰু কালাৰটো অলপ চেঞ্জ হয়। এবাৰ হৈ গ'ল, মই আকৌ দিছোঁ, দি পেলাই আকৌ ভাজি লৈছোঁ। এনেকৈয়ে মই গোটেইখিনি ভাজি ল'ম। দেখাইছোঁ, এনেকৈ কালাৰটো চেঞ্জ হয়, অকণমান ব্ৰাউন কালাৰ নিচিনা হয়। তেতিয়া ভাজা হৈ গ'ল। বৰা চাউল যিহেতু বগা হৈয়ে থাকিব, বৰা চাউল বগাই হয়। বহুতে আমাৰ অসমৰ মানুহেতো বৰা চাউল বুলি ক'লে চবেই চিনি পায়, বাচ্চাৰ পৰা একদম ডাঙৰলৈকে। কিন্তু বেলেগ দেশৰ মানুহে চিনি পাব নোৱাৰে। সেইকাৰণে কৈছোঁ, বৰা চাউলটো অলপ আঠা আঠা হয়। চবেই আমাৰ অসমৰ মানুহে চবেই জানে এইটো, বেলেগ দেশৰ মানুহে নাজানিবও পাৰে। মই এতিয়া গুড়ি কৰি লৈছোঁ মিক্সাৰত দি। মই ইয়াৰ লগত অলপ তিল দিম। তিলখিনি মই ধুই পখালি শুকুৱাই থৈছিলোঁ। এতিয়া মই 1 কাপ জোখৰ, ডাঙৰ কাপৰ 1 কাপ জোখৰ তিল লৈছোঁ। তিলখিনি মই ভাজি লৈছোঁ। তিলখিনি যেতিয়া এটা দুটা ফুটি আহিব, তেতিয়া গম পাব লাগে যে এইটো ভাজা হৈ গ'ল। এটা দুটা তিল যেতিয়া ফুটা আৰম্ভ কৰিব। এবাৰ তিলখিনিও ভাজি লৈছোঁ। ভাজিলে মই বৰা চাউলৰ গুড়িখিনিৰ লগত তিলখিনিও দিম। দি পেলাই মই গুড় দি পেলাই এইখিনি লাডু বনাম। চাব আপোনালোকে মই কেনেকৈ বনাওঁ। আমাৰ অসমৰ মানুহে চবেই বনাব পাৰে, বিহু আহিলেতো বনায়েই। মই গুড় লৈছোঁ, আধা কেজি জোখৰ সেইটো গুড় লৈছোঁ। লৈ পেলাই আপোনালোকে নিশ্চয় ভাবিব পাৰে যে পানীত দিলে বা গৰম কৰিলেতো এনেই গলি যাব, ইয়াতে ৰুকাৰ কি দৰকাৰ আছে। মই এইখিনি ৰুকি লোৱাৰ কাৰণ হ'ল, মই পানী দি গুলি ল'ম। গুলি লৈ পেলাই মই এইখিনি চেকি ল'ম চাকনিৰে। চেকি লোৱাৰ কাৰণ হ'ল, এই গুড়ত কেতিয়াবা দেখা যায় খুব ধূলি বালি লেতেৰা থাকে, সেইটো যাতে সন্দেহটো নাথাকে, মই সেইকাৰণে এনেকৈ চালি ল'ম। গুলি পেলাই চালিহে আহিছে, চেকি ল'ম। চেকনিৰে মই এইখিনি চেকি লৈছোঁ। লাষ্টত চাব আপোনালোকে কিমান লেতেৰা ওলায়। সেইকাৰণে মই এইটো এনেকৈ গুলি লৈছোঁ, ৰুকি পেলাই। বালি ধূলি লেতেৰা যাতে নপৰে। এইখিনি চাওক, ক'লা ক'লা কিমান লেতেৰা ওলাইছে এইবিলাক। সেইকাৰণে এনেকৈ চাকি লৈছোঁ। আৰু অলপ পানী দিছোঁ। দি পেলাই মই এইখিনি এনেকৈ লৰাই থাকিব লাগিব। যেতিয়া উতল আহিব, তেতিয়া মই আৰু 1 মিনিটমান পকাই ল'ম। গুড়খিনি বেছি পকালে কি হ'ব, লাডু বনালে লাডুখিনি একদম শিলগুটিৰ নিচিনা টাইট হৈ যাব। সেইকাৰণে মই গুড়খিনি অলপ কমকৈ পকাম। উতল অহাৰ পিছত মই মাত্ৰ 1 মিনিট সময় পকাম। উতল আহিলেই মই ইমানকৈ গুড়খিনি পকাই নাথাকোঁ, কাৰণ বেছি পকালে গুড় লাডুটো একদম কটকটীয়া ডাঠ হৈ যাব, শিলগুটিৰ নিচিনা হৈ যাব ঠাণ্ডা হ'লে। মই নমাই দিম। এতিয়া হৈয়ে গ'ল। এতিয়া মই তিলখিনি মিক্স কৰি লৈছোঁ চাউলৰ গুড়িখিনিত। মিক্স কৰি পেলাই মই কি কৰিব, গুড়খিনি গোটেইখিনি একেলগে ঢালি দিব নালাগে, কাৰণ ঠাণ্ডা হ'লে সেইফালে আৰু লাডু নহ'ব, একদম ডাঠ হৈ যাব। সেইকাৰণে মই অলপ অলপ কৰি লৈছোঁ। লৈ পেলাই দেখাই পাইছে, মই অলপ অলপ গুড় লৈছোঁ। লৈ পেলাই এনেকৈ লৰাই লৈছোঁ। গুড়খিনি গৰম যিহেতু, সেইকাৰণে মই তাৰপৰা এডাল লৰাই লৈছোঁ। লৈ পেলাই মই অলপ অলপকৈ এনেকৈ বনাম। মই গোটেইখিনিত কিন্তু মিক্স কৰা নাই। গোটেইখিনি মিক্স কৰিলে বনাওঁতে ঠাণ্ডা হৈ গ'লে সেইখিনি আৰু লাডু নহ'ব, সেইখিনি ডাঠ হৈ যাব। এনেই বৰা চাউলটো আঠা যিহেতু, সেইকাৰণে আৰু
গুড়টো ঠাণ্ডা হৈ গ'লে মই আকৌ অলপ গৰম কৰি ল'ম স্লাইড। এতিয়া গৰমেই আছে, গৰম গৰম দি পেলাই মই বনাইছোঁ। মই বনাই পেলাই গুড়িৰ ওপৰতে থৈছোঁ, মানে গুড়িখিনি লাগিলে তেতিয়া বগা হৈ থাকিব। এনেইতো কালাৰটো অলপ পিংক পিংক লাগিছে গুড়ৰ কাৰণে। গুড়িখিনিৰ ওপৰত দিয়াৰ কাৰণ হ'ল গুড়িখিনি লাগি গ'লে আকৌ বগা 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 দেখিব। মই এনেকৈয়ে গোটেইখিনি লাডু বনাই ল'ম। আকৌ কৈছোঁ মই, গোটেইখিনি গুড় একেলগে ঢালি দিব নালাগে, ঢালি দিলেই আৰু লাষ্টলৈকে গৈ লাডু নহ'ব, সেইখিনি ডাঠ হৈ এনেকৈ ঠেৰেঙা লাগি থাকিব একদম। সেইকাৰণে অলপ অলপ কৰি গুড় দি দেখিছে আপোনালোকে মই কেনেকৈ বনাইছোঁ। আমাৰ ঈদো আহিছে অসমৰ, আমাৰ বিহু আহিছে, বহাগ বিহুটো ৰঙালী বিহু, চবেই নাস্তা পাতি বনাই, ময়ো বনাইছোঁ। ভাল লাগিলে আকৌ কৈছোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এই লাডুখিনি চাওক কি বঢ়িয়া হৈছে। আৰু ঠাণ্ডা হ'লে আৰু অলপ ডাঠ হ'ব, কিন্তু এই কটকটীয়া ডাঠ নহয়, কাৰণ গুড়খিনি মই বেছি পকোৱা নাই, অলপ পকাই লৈছোঁ, অলপ 1 মিনিটমান সময়। এয়া ওপৰৰখিনি গুড়ি নাছিলে, লাষ্টৰখিনি যে, সেইকাৰণে ওপৰৰখিনি এনেকুৱা ৰঙা ৰঙা হৈ আছে, গুড়ি মিলাব নহ'ল। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।